এই মুহূৰ্তত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ শিক্ষা ব্যৱস্থাক লৈ ডাঙৰ খবৰ আহিছে যে শিক্ষক মঞ্চৰ ফালৰ পৰা কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে যি বাধ্যতামূলক কৰিছে উপস্থিতিক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এপছ টেবলেটৰ বিসংগতিৰ বাবে শাস্তি দিলে যাব আদালতলৈ, অৰ্থাৎ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছে। ইপিনে শিক্ষকসকলক ব্যক্তিগত মোবাইল ব্যৱহাৰ নকৰিবলৈ সন্মিলিত শিক্ষক মঞ্চই আহ্বান জনাইছে যে ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰিব নালাগে। লগতে শিক্ষা সেতু এপৰ বিসংগতি দূৰ নোহোৱালৈকে বিহিব নোৱাৰিব শাস্তি। যিহেতু শাস্তি বিহাৰ কথা কৈছে, CL কৰ্তনৰ কথা কৈছে। ত্ৰুটিমুক্ত হ'ব লাগিব টেবলেট। গুৰু শিষ্যৰ সম্পৰ্কক ঘড়ীৰ কাটাৰে নুজুখিবলৈ চৰকাৰক আহ্বান জনাইছে। প্ৰয়োজনত আদালতলৈ যোৱাৰ হুংকাৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল সময়মতে বিদ্যালয়লৈ অহা যোৱা সন্দৰ্ভত এপছ আৰু টেবলেট ব্যৱহাৰক লৈ বিসংগতিৰ ফলত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নল'লে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই আদালতৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে শিক্ষক কৰ্মচাৰীসকলে সময়মতে বিদ্যালয়ত উপস্থিত সন্দৰ্ভত শিক্ষা বিভাগৰ শিক্ষা সচিবৰ তৰফৰ পৰা যি নিৰ্দেশনা দিয়া হৈছে সেয়া নতুন নহয়, পূৰ্বৰে পৰাই এই নিয়ম চলি আছে। মঞ্চৰ মতে শিক্ষক কৰ্মচাৰীয়ে প্ৰৱেশ প্ৰস্থানৰ উপস্থিতি দি আহিছে আৰু ভৱিষ্যতেও দি যাব। কিন্তু বিসংগতিপূৰ্ণ শিক্ষা সেতু এপৰ জৰিয়তে উপস্থিতি নিৰীক্ষণৰ নামত শিক্ষক কৰ্মচাৰীক শাস্তি প্ৰদানৰ চেষ্টা কৰিলে একত্ৰিতভাৱে তাক প্ৰতিহত কৰা হ'ব। উল্লেখ্য যে যোৱা 7 জুনত বিদ্যালয় শিক্ষা বিভাগৰ সচিবৰ নিৰ্দেশনাটোক লৈ মঞ্চৰ অন্তৰ্গত 12টা শিক্ষক সংগঠনৰ সভাপতি সম্পাদক তথা বিষয়ববীয়াসকলে এক জৰুৰী অনলাইন সভাত সমগ্ৰ বিষয়টো আলোচনা কৰি এনে সিদ্ধান্ত লোৱা হৈছে। মঞ্চৰ কঠোৰ সকিয়নি যে শিক্ষা সেতু এপছ ত্ৰুটিমুক্ত নোহোৱালৈকে শিক্ষক কৰ্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। চৰকাৰে যোগান ধৰা টেবলেটসমূহ প্ৰথমতে বিসংগতিমুক্ত কৰিব লাগিব। লগতে শিক্ষক কৰ্মচাৰীসকলক নিজৰ মোবাইলৰ জৰিয়তে উপস্থিতি নিদিবৰ বাবে আহ্বান জনাইছে। যিহেতু চৰকাৰে শিক্ষক শিক্ষয়িত্ৰীক নিজৰ মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ কোনো নিৰ্দেশনা দিয়া নাই, সেয়েহে তেওঁলোকক এই পন্থা অৱলম্বনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই মঞ্চৰ মুখ্য সভাপতি আৰু মুখ্য সম্পাদকজনে কয় যে নিজৰ মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আদালতে শিক্ষক শিক্ষয়িত্ৰীসকলক সকাহ দিছে। টেবলেটেৰে উপস্থিতি দিয়াত অসুবিধা পালে লিখিত ৰূপত শিক্ষা বিষয়াক অৱগত কৰক আৰু নিজৰ হাতত অভিযোগৰ তথ্য মজুত ৰাখক। পূৰ্বৰ দৰে উপস্থিতিৰ বহীটো অহা আৰু যোৱাৰ সময় লিপিবদ্ধ কৰি শিক্ষকসকলে চহী কৰক। অভিযোগসমূহ প্ৰত্যক্ষভাৱে মিছন সঞ্চালকৰ কাৰ্যালয়ৰ ৱেবছাইটত দিয়াটো নিশ্চিত কৰক। প্ৰতি জিলাৰ পৰা প্ৰতিদিনে এপছ আৰু টেবলেটৰ অসুবিধা সম্পৰ্কত শতাধিক অভিযোগ পালে এয়া প্ৰমাণস্বৰূপ হৈ পৰিব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।